10,000 টকা দি লাখপতি বাইদেউ বুলি উল্লু বনাই আছে। আপোনালোক আচলতে হাজাৰপতি বাইদেউহে, লাখপতি নহয়। 10,000 টকাৰে লাখপতি হ'ব পাৰে নেকি? কিছুমান দেখোন ৰজা মহাৰজাৰ পত্নী দেখোন কোটিপতি হৈ থাকে। বিভিন্ন ঠাইত মাটি বাৰী কিনে, বিভিন্ন ঠাইত চাহ বাগান কিনে, ৰিজৰ্ট খোলে, কিবা কিবি কৰে, ইণ্টাৰনেশ্যনেল স্কুল খোলে। এইবিলাক দেখোন কোটিপতি বাইদেউ হৈ থাকে। আপোনালোক 10,000 টকা দি পেলাই লাখপতি বাইদেউৰ টেগ এটা লগাই দিছে ধুনীয়াকৈ। হেই, গোটত থাকে 10জনী মানুহ। যদি গাইপতি 1 লাখকৈ দিয়ে তেতিয়াহ'লে 10 লাখ টকা। আৰু লাখপতি বাইদেউ বুলি কৈছে। বাইদেউ হ'লে, লাখপতি বাইদেউ হ'লে এগৰাকীয়ে 1 লাখ টকা পাব লাগে, কিন্তু পাইছে কিমান? 10,000 টকা। 10,000 টকীয়া বাইদেউহে সেইসকল। কেনেকৈ লাখপতি বাইদেউ হ'ল? 1 লাখ পাব লাগিব ন। পিছত আকৌ বোলে কিবা এটা 25,000 টকা দিব, সেইটো 13,000 নে 14,000 কিবা এটা ঋণ মাৰিব লাগিব, বাকীকেইটা তেওঁলোকে পাব। কেনেকৈ তেতিয়াহ'লে লাখপতি বাইদেউ কেনেকৈ হ'ল? আঁচনিখনৰ নামটো সলাব লাগে, হাজাৰপতি বাইদেউ কৰি দিয়ক।